হিমন্ত মামাই থুই পেলাইছিলে ওপৰলে আৰু সেই থুইখিনি কালি বতাহত উৰি আহি পেলাই পৰিলেহি কাৰ গাত বিশ্বজিৎ ফুকন বুলি সেই ধেমা ধৰা বিধায়কটোৰ গাত স্বাগতম জনাইছো সকলোকে আন এটি নতুন ভিডিঅ'লৈ ভিডিঅ'টো আৰম্ভণিতে মই কওঁ মই কোনো বিশ্বজিৎ ফুকনক চিনি নাপাওঁ কালিহে মই গীতাশ্ৰী তামুলীৰ বিষয়ে যেতিয়া বক্তব্য ৰাখিছে তেতিয়াহে গম পাওঁ সেইজন বোলে এজন বিধায়ক আৰু সেই বিধায়কজনৰ লগত এসময়ত মৃণাল শইকীয়াই তয়াময়া যুদ্ধ হৈছিল আৰু এই তয়াময়া যুদ্ধখন কিহৰ কাৰণে জানেনে কাৰণ তেওঁ আছিল কেলেংকাৰীৰ মূল নায়ক বহুত লাখ টকাৰ তেওঁ কেলেংকাৰী কৰি থৈছে এপেক্স বেংকত আৰু সেই এপেক্স বেংক ধ্বংস কৰা মূল মানুহটোৱে হ'ল এইটো কোন বুলি কয় এইটো বিশ্বজিৎ ফুকন মানে ই হিমন্ত মামাৰ ধেমা ধৰা কি ভাবিছে মই যদি আৰু এইটো কথা এনেকৈ কৈ দিওঁ অখিল গগৈ পত্নীৰ যদি ছেকেণ্ড ডিভিজন পাইছে বুলি কওঁ মোক হিমন্ত মামাই একদম বহুত ভাল পাব মোক মন্ত্ৰিত্ব পদেই দিব নেকি তেওঁ ভাবিছিলে সেইটো কিন্তু বেচেৰা তোৰ তাত এতিয়া কি কমেণ্ট আহিছে গোটেইখিনি মই এটা এটাকে ফাদিল কৰিম আৰু সৰু সৰু বাচ্চা ল'ৰা ছোৱালীয়ে কিন্তু সেইখিনি কমেণ্ট কৰা নাই সেইবিলাক ডাঙৰ ডাঙৰ মানুহে কমেণ্ট কৰিছে আৰু কমেণ্টখিনি পঢ়াৰ সময়ত মই বহি ল'ব লাগিব গম পাইছেনে কাৰণ থিয়হি মই কমেণ্টখিনি পঢ়ি থাকিব নোৱাৰোঁ এতিয়া মই বহি লওঁ আৰু আপোনালোকৰ ওচৰলৈ কমেণ্টখিনি লৈ আহিছোঁ চাই থাকক প্ৰথমটো কৈছোঁ শুনক বৰ্ডৰ অনুমোদন অবিহনে 10 লাখ টকাৰ ঋণ লোৱাটো অসম্ভৱ এপেক্স বেংকৰ কেলেংকাৰীক লৈ সন্মুখ সমৰত বিজেপি 2 বিধায়ক মৃণাল শইকীয়া বনাম বিশ্বজিৎ ফুকন গম পালে এটা আৰু নেক্সট আকৌ কৈ আছোঁ শুনক দেই আৰু এজনে লিখিছে এইবিলাক কিন্তু আমাৰ নিচিনা সৰু সৰু মানুহে লিখা নাই দেই এওঁ হ'ল লক্ষ্যজ্যোতি গগৈ বিশ্বজিৎ ফুকন ডাঙৰীয়া আপোনাৰ পত্নী দত্ত প্ৰাপ্তি ঠাকুৰে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ নিৰ্বাচন হোৱাৰ বিষয়টোৰ ওপৰত সকলোৰে সন্দেহ আছে অভিযোগ অনুসৰি আপোনাৰ পত্নীৰ চাকৰিকাল 15 বছৰ নোহোৱাৰ বাবে জ্যেষ্ঠ শিক্ষক থকাৰ পাছতো ইউজিচিৰ নিৰ্দেশনা অহাৰ পাছতো 3 বছৰ স্থায়ী অধ্যক্ষ নিযুক্তি নিদিয়াকৈ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দ্বাৰা মহাবিদ্যালয় পৰিচালনা কৰিছিল সেই সময়ছোৱাত আপুনিয়ে হেনো মহাবিদ্যালয়খনৰ মানে সৰ্বে আছিল কিবা বুজি পাইছেনে অন্ধভক্তসকলক সুধিছোঁ দেই এইটোত কিবা খপিটোত মাল সোমাইছেনে আকৌ কৈ আছোঁ শুনক আপোনাৰ সাহস আছে যদি অখিল গগৈৰ দৰে এই অভিযোগৰ তদন্ত কৰিবলৈ চিঠি দিয়ক মুখ্যমন্ত্ৰীক কিন্তু এখিনিতে এটা কথা কওঁ মুখ্যমন্ত্ৰীক অখিল গগৈ আৰু তেওঁ পত্নীয়ে গোটেইখিনি মানে তদন্ত কৰিবলৈ দিছিলে কিন্তু হিমন্ত বিশ্ব শৰ্মাই সেইখিনি তদন্ত নকৰে সেইটো ভিডিঅ' মই পিছত বনাম কিন্তু অকল এতিয়া মই কম বিশ্বজিৎ ফুকনৰ আৰু কিছু কমেণ্ট কাৰণ কমেণ্টেও বহু কথা সোঁৱৰাই দিয়ে সেইকাৰণে মানুহে কমেণ্ট কৰে এতিয়া কিছুমানে কয় এই কমেণ্ট কৰিলে কি হ'ল তেনেকৈ কিছুমানে ক'ব নহয়নে কিন্তু কমেণ্টেও বহু কথা সোঁৱৰাই দিয়ে গতিকে আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো আৰু নেক্সট কমেণ্টটো আহিছে ৰূপক শইকীয়া তেওঁ কি লিখিছে জানেনে আপোনাৰ পত্নীয়ে সৰুপথাৰ কলেজত কেনেকৈ চাকৰি পালে আৰু কেনেকৈ আপুনি প্ৰিন্সিপাল পাৱাৰ ইউজ কৰি বেআইনীভাৱে প্ৰিন্সিপাল পাতিলে সেইখিনি ইতিহাস লিখিম নেকি সেইখিনি ইতিহাস লিখিলে আপুনি বেয়া পাব ওপৰলৈ পানী ছটিয়ালে নিজৰ গাতে পৰে তেওঁ লিখিলে সেইটো আৰু এজন লিখিছে অজিত কাকতি বিশ্বজিৎ ফুকন 2 নম্বৰী আৰু এইবিলাক কমেণ্টত যে কিমান আহিছে জানে 1000 150 মানে 200 এইবিলাকে 1000 নহয় দে মোৰ ভুল হৈ গৈছিলে 100 150 200 এনেকুৱাকে এই কমেণ্টকেইটাত লাইক আহিছে গম পাইছে আৰু আছে কৈ আছোঁ শুনক আৰু এজনে কৈছে জ্ঞানেন চক্ৰৱৰ্তী তেওঁ নামনি ফালৰ হয় তেওঁ কৈছে এইজনাই কি চাফাই দি আছে হে নিজেই নাজানে আনে কি কয় এইজনাই নুশুনি এইজনাই একো নাজানি নুশুনি চেল বেলাই আছে এপেক্স বেংক শেষ কৰি আহিছে এইজনাই হা এষাৰ কথা আৰু এজনে কৈছে এষাৰ কথা আছে গায়নৰ ঘৰৰ বুন্দায়ো ৰাগ টানে বাকী নকওঁ আৰু বুজি পালে কিবা
মই ভিডিঅ'টো দিয়াৰ কাৰণে কিছুমান ভক্তৰ মানে গা জ্বলে আৰু গা জ্বলি পেলাই মোক আজি এটা কি কৈছে জানেনে কমেন্ট এটা নহয় তিনটামান কমেন্ট কৰিছে মই কমেন্ট কিটা আপোনালোকৰ ওচৰলৈ লৈ আহিম কাৰণ মই আজি বনাইছো এই মাত্ৰ যেটো ভিডিঅ' মই বনাই আছো হেতু অকল বিশ্বজিৎ ফুকনক লৈহে দেই বেলেগক লৈ নহয় মই বনাম নিশ্চয় সময় লৈ পেলাই আকৌ মই কালিলৈ কাৰণে ভিডিঅ' এটা বনাব লাগিব কাৰণ আজি মই বহুত বিজি গতিকে মই অকল বিশ্বজিৎ ফুকনৰহে ভিডিঅ' বনাম আৰু এজনে মোক কৈছে দুৰ্নীতি সকলোতে হ'ব পাৰে কাকো বিশ্বাস কৰিব নোৱাৰি মোক কৈছে দেই তেতিয়া মই কৈছো মানে হেতু অখিলক সাপোৰ্ট কৰে কোৱা কাৰণে মোক তেনেকে ক'লে মই কৈছো হ'ব পাৰে বুলি কোৱাটো ভুল হৈছে নহয় জানো কি হৈছে বুলি ক'ব লাগিব দুৰ্নীতি হৈছে তেনেকৈ দম দি ক'ব লাগিব তো মনে মনে কোনোবাই বেয়া পাব দুৰ্নীতি কৰা বুলি ক'লে কোনোবাই বেয়া পাব হেতু ভাবিলে নহব যত দুৰ্নীতি তাত দুৰ্নীতি হৈছে বুলি ক'ব পৰাটোহে দম বুলি কয় হেতুহে গৌৰৱৰ কথা এই ফুসফুসকে মাজত দুৰ্নীতি হৈছে নেকি বাৰু এইটো কোৱাটো খিয়ালবুটি হেতু খিয়াল বুলি কৈছো এজন কোনে কৰিছিলে মই তেওঁ উত্তৰটো দিছো নেক্সট আকৌ মই দেখাই আছো দেই এটা কমেন্ট পঢ়ি দিম কমেন্টটো কি হাতী ঘোৰা লিখিছে মইটো ডিলিট নকৰো বুলি কৈছে আপোনালোকে চাব কমেন্টটো শুদ্ধকৈ লিখিব পৰা নাই কিন্তু তথাপিও আহি পেলাই মানে অখিল গগৈ পুকৰত কামুৰিছে আৰু মই তাকে আজি পুকৰ বুলি শব্দটো ব্যৱহাৰ কৰোতে কিছুমানৰ নাকটো একেবাৰে কাট খাই গৈছে গম পাইছে তেহেতৰ নাক ফুটাকিটা বন্ধ হৈ গল এটা তেহেতৰ লাজ নালাগে আৰু মই এটা কৈছো শুনক দেই অখিল মিয়াৰ সাপোৰ্টাৰ কিন্তু অখিল গগৈ কি পত্নী ও এতিয়াহে বুজিছো পত্নী মানে তা মানে পত্নী সাগে হেতু মানে শুদ্ধকৈ লিখিব পৰা নাই হা পত্নী যোগ্য বাইকতি কি লিখিছে হেতু ভগৱান জানে আপোনালোকে নিজে পঢ়ি পেলাই হাঁহি মৰিব হেতু এটা কমেন্ট আছিল হা আৰু আছে দেই আৰু আছে এতিয়া কওঁ শুনক নেক্সট এটা কমেন্ট হেতু কি মীনাক্ষী নাথ দেই এজনী মীনাক্ষী নাথ কোৰ হয় কি নাজানো সি ইমান বেয়া ভাষা ক'ব লাগে নে তেওঁ মোক শিক্ষা দিছে দেই আৰু এটা কথা আজি লৈ জিমানকৈ গাত লাগিছে আজি যে ইমানকৈ গাত লাগিছে প্ৰথমে অখিল পাগলে যেতিয়া বেলেগৰ ঘৈণীয়েকৰ পুকৰ চেক কৰিছিল তেতিয়া ক'ত আছিল আপোনালোকৰ জ্ঞানী গুণী মানুহবোৰ এইজনীক আপোনালোকে কি ক'ব মই যদি উচত পোৱা হয় দুই ঈশ্বৰ ভালমতে লগাই দি পেলাই তাইক মই বুজাই দিলো হয় হা তাই অখিল পাগল বুলি ক'বলে তাই ক'ত সাহস পালে এপিএসসিৰ যেটো তদন্ত প্ৰথম আউটালে অনা মানুহজনী আছিল অখিল গগৈ আৰু অখিল গগৈ কোন দিনাখন বেলেগৰ মাইকীৰ কথা কৈছিলে হা কোন দিনাখন এজনী মাথাত মাল আছে নে নাই হেতুহে কৈছো দেই চাব এটো বিশ্বজিৎ ফুকনৰ যেটো হেৰি বনাই আছো মই তাত কৈছো আৰু কিবা কিবি দিছে বহুতখিনি মই কিন্তু তেহেতক উত্তৰটো কি বুলি দিছো জানানে সেলেকা কিশোৰ আগমন মানে মোৰ ভিডিঅ'লৈ সেলেকা কিশোৰ আগমন মানে গাত লাগিছে আহিছে আৰু এই ৰুঞ্জনকে ধৰুংগে এতিয়া মই কওঁ শুনক মই পুকৰটো বুলি কওঁতে তেহেতে লাজ পাই গল একদম খুব লাজ লাগিলে কিন্তু সিএম এজন হৈ পেলাই লোকৰ মাইকিয়ে যে কোনে কি কৰি ফুৰিছে হেতু যে তেওঁ কৈ গাই বাই ফুৰিছে বিধানসভাত আলোচনা হ'ব লাগে কি আৰু হৈছে কি হেতুত এইজনী এই উপৰুৱা মাইকীজনীয়ে বিশ্বজিৎ ফুকনৰ উপৰুৱা মাইকী বুলি কৈছো তাই কি লাজ পোৱা নাই আৰু তাই মই পুকৰটো বুলি কওঁতেহে তাই লাজ পাবলৈ আহিলে মানে হা আৰু এজন বিকাশ বৰা বুলি হেতু কোৰ ধেমা ধৰা নাজানো এইবিলাক সাগে ৰিনিকি ভুয়াৰ মানে হেৰি মানে জাঙিয়াৰ ধোৱা ৰিনিকি ভুয়া জাঙিয়াৰ ধোৱা কিটাইহে আজি মোক নেগেটিভ কমেন্ট কৰিছে আৰু এতিয়া কি কৈছে জানানে আগতে তু পুকৰ চেক কৰিব লাগিব হা কিমান পুকৰত কি চেক কৰিছে চাই লওক অখিল কুকুৰ নেকি জুকাই লৈ বলিয়া কুকুৰ দৰে খেদি যায় এটা কমেন্টটো যদি বুলে সজাই পুৰাই কিবা এটা ভালকে লিখিব পাৰিছে তেতিয়াও পঢ়ি ভাল লাগে আৰু এই ভিলাকক মানে কি উত্তৰ দিব তেতিয়া মই কি কৈছো জানেনে আহি গলি পুকৰ কওঁতে লোভ সামৰিব নোৱাৰি মই বেয়া কলো নেকি এই ভিলাকে হল সেই ধেমা ধৰা ভিলাকৰ মানে সাপোৰ্টাৰ মানুহ হিহতৰ চাওক ধৰিব লাগে ক'ত আৰু ধৰিছে ক'ত আৰু এজনে কৈছে কি বুলে হেৰি নহয় অখিল গগৈয়ে কিয় তদন্তলে নানে কিয় গালু বালু খোলাকটি তাল মই কিহতক ভিডিঅ'টোত কলো যে অখিল গগৈয়ে গুটে তদন্ত কৰিব দিছে যদি তেওঁ পত্নী দুখী হয় তেওঁ আতৰি আহিবই ন মানে সম্পূৰ্ণ তদন্ত নকৰালৈকে তেওঁ ক্লাছত যোগ নিদিও বুলি কৈছে কিন্তু তৎসত্ত্বেও তেওঁলোকে কৈ আছে কিয় তদন্ত নকৰে তদন্ত কৰিবলৈ কিয় নকৰে হেৰা তহঁতে মুমাহেৰক ধৰ মুমায়ে কিয় তদন্ত নকৰে মুমায়েহে জানিব নহয় জানো
এই ধেমা ধৰাবিলাকে বাৰু কি কথা কয় মোৰ একদম মাথাই কাম নকৰে দেই গতিকে মোৰো সময় নাই অকমান আপোনালোকৰ মাজলৈ ভিডিঅ' এটা আগবঢ়াই দিছো চাওকচোন চাই লৈ পেলাই আকৌ আপোনালোকক লগ পাই আছো খালি মোৰ ঘৈণীক তোৰ ভাই দম আছে ডাইৰেক্টলি কাজিয়া কৰ না এছেম্বলি আছে ইমান ডাঙৰ ফৰাম এটা দিছো পুৰা কাজিয়া কৰ ঠিকছে উল্টাই দে যি আছে এটা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন পলিচি মই এজ এন ইণ্ডাষ্ট্ৰিয়েলিষ্ট মই যেতিয়া কম্পিট কৰিছো অল ইণ্ডিয়া লেভেলত আজি মোৰ নেটৱৰ্থে কয় মোৰ বেংক গ্যাৰাণ্টিয়ে কয় that I can come up to 50 crores I can compete in all India level to bring industrialization in Assam তাৰপিছত নিশ্চয় আপোনালোকে ভিডিঅ'টো চালে নহয়নে চাই পেলাই বাৰু কি পালে মোৰ কিন্তু খুব হাঁহি উঠিছে আৰু মামীয়ে কিন্তু ঠিকই কৈছে এছেম্বলি বহি থাকোঁতে তাত তোৰ মাইকী সেইখন কৰি থাকিব লাগে নেকি গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ বাই বাই